নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ 442 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষাভাগ হ'ল জপ ৰাম নাম ভাই ভাবক সকল, ৰাম নাম বিনে নাই পৰম মংগল। জপ ৰাম নাম ভাই ভাবক সকল, ৰাম নাম বিনে নাই পৰম মংগল। জপ ৰাম নাম ভাই ভাবকসকল, ৰাম নাম বিনে নাই পৰম মংগল। ভাঙনি ভাগ এইদৰে ক'ব পাৰি। হে গুৰু বৈষ্ণৱ আই মাতৃসকল, সদায় ৰাম নাম জপ কৰা, কিয়নো ৰাম নাম বিনে আৰু আন একো মংগলময় বস্তু নাই। আকৌ কৈছোঁ, হে গুৰু বৈষ্ণৱ আই মাতৃসকল, সদায় ৰাম নাম জপ কৰা, কিয়নো ৰাম নাম বিনে আৰু আন একো মংগলময় বস্তু নাই। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। এই ঘোষাভাগে সমূহ জীৱক কেৱল নাম বস্তু সোঁৱৰণ কৰাই আছে। কৃপালু গুৰুজনাই ঘোষা শাস্ত্ৰখনি সংকলন কৰোঁতে ঘোষাত ৰাম, কৃষ্ণ, হৰি, গোপাল, গোবিন্দ, নাৰায়ণ, নিৰঞ্জন আদি প্ৰভু ভগৱন্ত কৃষ্ণৰ মহিমাযুক্ত নামসমূহ উল্লেখ কৰিছে। নামঘোষাখন কেৱল পঢ়ি বা শুনি থাকিলেই সহস্ৰ সহস্ৰ নামৰ শ্ৰৱণ কীৰ্তন হয়। অনাদি জন্মৰ সকলো পাপ বিনাশ হৈ জীৱে লাহে লাহে ভক্তিৰ পথত আগুৱাই যায়। এই ঘোষাভাগিত গুৰুজনাই ভাবুক বা চিন্তাশীল সকলক সম্বোধন কৰি কৈছে যে ৰাম নামতকৈ জীৱৰ পৰম মংগলময় মহাধন আৰু একো নাই। গতিকে সকলোৱে পৰম অমূল্য ৰাম নাম জপ কৰি, অৰ্থাৎ মুহূৰ্তমান সময়ো নষ্ট নকৰি নিজৰ পৰম মংগল সাধন কৰক। পদ এভাগত কৈছে, ভাবিও ভাবক ভাই ৰাম নাম সাৰ, নিগমে নকহে ৰাম নাম বিনে আৰ। কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্লভ, হৰি সেৱা বিনে আন সকলে সুলভ। কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্লভ, হৰি সেৱা বিনে আন সকলে সুলভ। অৰ্থাৎ হে ভাবুক ভাইসকল, সদায় ৰাম নাম ভাৱনা বা চিন্তা স্মৰণ কৰা, কিয়নো সকলো নিগম শাস্ত্ৰই একমাত্ৰ ৰাম নামৰ বাহিৰে আন কোনো ধৰ্মকেই সাৰ বুলি সিদ্ধান্ত দিয়া নাই। কৃষ্ণৰ পদ সেৱা সুখ পৰম দুৰ্লভ, হৰি সেৱা সুখৰ বাহিৰে আন সকলো সুলভ।
বেদান্ত উপনিষদ আদি শাস্ত্ৰসমূহেই নিগম শাস্ত্ৰ। এই নিগম শাস্ত্ৰসমূহত কেৱল নিগুণ ব্ৰহ্ম বাসুদেৱ বিষ্ণুৱে তুতিৰ গীত মহিমা কীৰ্তন কৰিছে। ঘোৰ কলিযুগত আন সকলোবিলাক বেদ বিহিত ধৰ্ম কৰ্ম অপবিত্ৰ হৈছে। দেহ কাল পাত্ৰ চিত্ৰ বৃত্ত সকলো অপবিত্ৰৰ বাবে এই বেদবিহিত ধৰ্মবিলাকত কলিযুগত বৰ্জিত। একমাত্ৰ ৰামকৃষ্ণ নাম সকলো শাস্ত্ৰৰ মূল বীজ। ৰাম নামত কোনো বিপদ নাই। অপাৰ আনন্দ ৰসযুক্ত ৰাম নাম যম কাল মায়া কলি আদি সকলো প্ৰকাৰ ভয় নাশ কৰোতা। একমাত্ৰ ৰাম নামেই পৰম মংগলময়। আকৌ কৈছোঁ, একমাত্ৰ ৰামকৃষ্ণ নাম সকলো শাস্ত্ৰৰ মূল বীজ। ৰাম নামত কোনো বিপদ নাই। অপাৰ আনন্দ ৰসযুক্ত ৰাম নাম যম কাল মায়া কলি আদি সকলো প্ৰকাৰ ভয় নাশ কৰোতা। একমাত্ৰ ৰাম নামেই পৰম মংগলময়। হৰিৰ চৰণ সেৱা সুখৰ বাহিৰে এই সংসাৰত বাকী সকলো সুখেই অসাৰ বা শূন্য। সেইবাবে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই জীৱসমূহক কেৱল পৰম দুৰ্লভ হৰি পদ সেৱা সুখ লাভ কৰি মনুষ্য জন্ম সাৰ্থক কৰিবলৈ উপদেশ দিছে। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।